নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডেইলি লাইফত ইউজ হৈ থকা 50টাৰো অধিক বাক্যৰ বিষয়ে এই ভিডিঅ'টোত যি কেইটা সেন্টেন্স মই ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমাৰ ডেইলি কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমি কেতিয়াবা এনেকুৱা সিচুৱেচনৰ সন্মুখীন হওঁ যিবোৰ সিচুৱেচনত আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব নোৱাৰা হওঁ যদি আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰত্যেকটো বাক্য জানি বুজি লবলৈ যত্ন কৰে আপোনালোকৰ বাবেও বহুখিনি সিচুৱেচন বা বহুখিনি বাক্য সহজ হৈ পৰিব আপোনালোকে মাত্ৰ এই সেন্টেন্সবোৰৰ ধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে সো আহক এতিয়া আমি বাক্যবোৰ চাবলৈ আৰম্ভ কৰো মই যদি আপোনাক খুদু আপুনি এই ভিডিওটো এৰি দিব নেকি মই কেনেদৰে খুদিম মই আপোনাক খুদিম যে উইল ইউ স্কিপ দিস ভিডিও আপুনি এই ভিডিওটো এৰি দিব নেকি আপুনি যদি কয় যে নাই মই হেখলৈকে চাম বুলি কবলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে যে I will watch till the end মই হেখলৈকে চাম এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আপোনাৰ আজি দিনটো কেনে গল বুলি কওঁতে আমি হুদিব পাৰো যে how was your day today আপোনাৰ আজি দিনটো কেনেদৰে গল তাৰ উত্তৰ হিচাপে মই ক'ব পাৰো যে মোৰ আজি দিনটো এটা ভাল দিন আছিল তেনেকুৱা ক্ষেত্ৰত মই ক'ব পাৰো যে I had a good day today next এটা কমনলি ইউজ হৈ থকা বাক্য হ'ল তুমি ব্ৰেকফাষ্ট কৰিলানে আমি ক'ব পাৰো যে have you had your breakfast তুমি তোমাৰ ব্ৰেকফাষ্ট কৰিলানে ইয়াত মই have had দুইটা ইউজ কৰিছো তাৰ উত্তৰ হিচাপে মই ক'ব পাৰো যে yes I had my breakfast বা I had breakfast হয় মই ব্ৰেকফাষ্ট কৰিলো এনে ধৰণে উত্তৰ দিব পাৰো বা কেতিয়াবা আমি হুদিব লগা হয় যে what have you had for breakfast মানে তুমি ব্ৰেকফাষ্টত কি খালা বুলি কওঁতে আমি কলো what have you had for breakfast যদি মই তাৰ উত্তৰ দিব বিচাৰো যে মই ৰুটি আৰু সবজি খালো তেতিয়া মই ক'ব পাৰো যে I had roti and vegetables মই ৰুটি আৰু ভেজিটেবলছ খালো এনে ধৰণৰ উত্তৰ দিব পাৰো নেক্সট এটা কমন সেন্টেন্স হ'ল তুমি ৰাতিপুৱা কেই বজাত শুই উঠিলা বা ৰাতিপুৱা কেতিয়া শুই উঠিলা এনে ধৰণে আমি কোৱেশ্চন কৰো তেতিয়া আমি ক'ব পাৰো যে when did you get up today তুমি আজি কেইটা বজাত শুই উঠিলা বা কেতিয়া শুই উঠিলা মই যদি কওঁ যে মই ৰাতিপুৱা সোনকালে উঠিলো বুলি কওঁতে আমি ক'ব পাৰো I got up early in the morning মই ৰাতিপুৱা সোনকালে শুই উঠিলো বা কেতিয়াবা আমি হুদিব লগা হয় যে তুমি গা ধুলানে বুলি কওঁতে আমি হুদিব পাৰো যে did you have a shower তুমি গা ধুলানে তাৰ উত্তৰ হিচাপে যদি মই কওঁ যে মই ৰাতিপুৱাই গা ধুলো বুলি কওঁতে আমি ক'ব পাৰো যে I had a shower in the morning বা I took a shower in the morning এনে ধৰণে আমি বাক্যটো ক'ব পাৰো যদি কওঁ যে ব্ৰেকফাষ্ট কোনে বনাইছিল বুলি কওঁতে আমি ক'ব পাৰো যে who prepared breakfast মই যদি তাৰ উত্তৰ হিচাপে কওঁ যে মোৰ মায়ে ব্ৰেকফাষ্ট বনাইছিল তেতিয়া মই ক'ব পাৰো যে my mother prepared breakfast এনে ধৰণে আমি উত্তৰ দিব পাৰো আৰু এটা খুব কমন কোৱেশ্চন তোমাৰ ফেসবুক একাউন্ট আছে নেকি এনে ধৰণৰ কোৱেশ্চন আমি প্ৰায় কৰিব লগা হয় তোমাৰ ফেসবুক একাউন্ট আছে নেকি বুলি কওঁতে আমি কেনেদৰে কম আমি ক'ব পাৰো যে do you have a facebook account তোমাৰ এটা ফেসবুক একাউন্ট আছে নেকি যদি কওঁ যে মোৰ ফেসবুক একাউন্ট নাই বুলি কওঁতে মই ক'ব পাৰো যে no I don't have a facebook account নাই মোৰ ফেসবুক একাউন্ট নাই যদি মোৰ আছে মই তেতিয়া আছে বুলি কম yes I have a facebook account মোৰ এটা ফেসবুক একাউন্ট আছে আৰু এটা খুব কমন কোৱেশ্চন হ'ল তাই তোমাক সদায় ফোন কৰে নেকি এইটো এটা কমন কোৱেশ্চন তাই তোমাক সদায় ফোন কৰে নেকি বুলি কওঁতে আমি ইংৰাজীত কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে does she call you every day তাই তোমাক সদায় ফোন কৰে নেকি ধৰক তাৰ উত্তৰ হিচাপে আপুনি কৈছে যে নাই তাই মোক কেতিয়াবা ফোন কৰে নাই তাই মোক কেতিয়াবা ফোন কৰে বুলি কওঁতে আপুনি ক'ব পাৰে যে she calls me sometime তাই মোক কেতিয়াবা ফোন কৰে সো কেতিয়াবাৰ কাৰণে আমি sometime ওয়ার্ডটো ব্যৱহাৰ কৰো নেক্সট সেন্টেন্স হ'ল তুমি কেতিয়া তোমাৰ ইনষ্টাগ্ৰাম একাউন্টত ফটো আপলোড কৰা তুমি কেতিয়া তোমাৰ ইনষ্টাগ্ৰাম একাউন্টত ফটো আপলোড কৰা বুলি কওঁতে আমি ইংৰাজীত বাক্যটো ক'ব পাৰো যে how often do you upload photos to your Instagram account to your Instagram account তুমি তোমাৰ Instagram accountত কেতিয়া ফটো আপলোড কৰা তেতিয়া তাৰ উত্তৰ হিচাপে মই যদি আপোনাক কওঁ যে মই দিনে এটাকে ফটো আপলোড কৰো তেতিয়া মই ক'ব পাৰো যে I upload one photo daily মই প্ৰত্যেক দিনাই এখন ফটো বা একপি ফটো আপলোড কৰো
ঠিক তেনেধৰণে আমি কেতিয়াবা কোৱেশ্চন কৰোঁ যে তুমি কেতিয়া কেতিয়া সিনেমা চাবলৈ যোৱা তুমি কেতিয়া কেতিয়া সিনেমা চাবলৈ যোৱা এনে ধৰণৰ বাক্যৰ কাৰণে আমি ইংৰাজীত ক'ব পাৰোঁ যে হাউ অফেন ডু ইউ গো টু দ্য মুভি হাউ অফেন ডু ইউ গো টু দ্য মুভি তুমি সিনেমা চাবলৈ কেতিয়া কেতিয়া যোৱা বুলি কওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰোঁ হাউ অফেন ডু ইউ গো টু দ্য মুভি ইয়াৰ উত্তৰ হিচাপে মই যদি কওঁ যে মই সপ্তাহত এবাৰ যাওঁ তেতিয়া আপুনি সিম্পলি ক'ব পাৰে যে once in a week সপ্তাহত এবাৰ বা আপুনি কমপ্লিট সেন্টেন্সও ক'ব পাৰে যে I go once in a week I go to the movie once in a week এনে ধৰণৰ আপুনি উত্তৰ দিব পাৰে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সখিনি কেতিয়াবা আমি ক'ব লগা হয় যে মই দৰজাখন খুলিছিলো আৰু সোমাই গৈছিলো মই দৰজাখন খুলিছিলো আৰু সোমাই গৈছিলো I opened the door and walked in I opened the door and walked in মানে হল সোমাই যোৱা সো মই বাক্যটো ক'লো যে I opened the door and walked in আৰু সোমাই গৈছিলো ঠিক তেনে ধৰণে আমি ক'ব পাৰোঁ যে তাই মোক ডিটেইলছত খবৰ দিছিল ইনফৰমেশন দিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি এটা ফ্ৰেজেল ভাৰ্ব ইউজ কৰিব পাৰোঁ আৰু আমি বাক্যটো ক'ব পাৰোঁ যে she filled me in the details তাই মোক ডিটেইলছত খবৰ দিছিল এনে ধৰণেও আমি filled me in ব্যৱহাৰ কৰিব পাৰোঁ যদি আপোনালোকক fill me in ব্যৱহাৰ কৰা কমপ্লিট ভিডিও লগাই আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে কেতিয়াবা আমি ক'ব লগা হয় যে যেতিয়া হি মোক দেখিছিল হি মোৰ নাম লৈ চিঞৰিছিল বা নাম লৈ মাতিছিল এনে ধৰণে ক'ব লগা হলে আমি কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে when he saw me he called out my name when he saw me যেতিয়া তেওঁ মোক দেখিছিল he called out my name হি মোক নাম দি মাতিছিল বা নামেৰে মাতিছিল এনে ধৰণে আমি ক'ব পাৰোঁ বা কেতিয়াবা আমি আমাৰ ঘৰৰ সৰু ল'ৰা-ছোৱালীক ক'ব লগা হয় যে গাড়ীৰ পিছে পিছে নদৌৰিবা বা যিকোনো গাড়ী ৰাস্তাই দি গ'লে গাড়ীৰ পিছত নদৌৰিবা এনে ধৰণে ক'ব লগা হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ যে don't run after vehicle বা any vehicle এনে ধৰণে ক'ব পাৰে আপুনি ক'ব পাৰে যে don't run after any vehicle কোনো যান-বাহনৰ পিছত নদৌৰিবা এনে ধৰণেও আমি ক'ব পাৰোঁ আমি যদি ক'ব লগা হয় লৰাটো ৰাস্তাটোৰ হিটো পাৰে দৌৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰোঁ বাক্যটো আমি ক'ব পাৰোঁ যে the child ran across the road লৰাটো ৰাস্তাটোৰ হিটো পাৰে দৌৰিছিল বা কেতিয়াবা আমাৰ মা দেউতা আমাৰ ঘৰৰ পৰিয়ালে আমাক কৈ যায় যে ব্ৰেকফাষ্ট নকৰাকে কলৈকো নাযাবা এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম আমি ক'ব পাৰোঁ যে don't go anywhere without having breakfast breakfast নকৰাকৈ কলৈকো নাযাবা কেতিয়াবা আমি আমাৰ ঘৰৰ সৰু ল'ৰা-ছোৱালীক ক'ব লগা হয় যে পঢ়ি থাকোতে ইফালে সিফালে নাচাবা বুলি কওঁতে আমি ক'ব পাৰোঁ যে don't look around while reading পঢ়ি থাকোতে ইফালে সিফালে নাচাবা বা কেতিয়াবা আমি ক'ব লগা হয় যে যোৱাৰ আগত দৰজাখন বন্ধ কৰি যাবা অনুগ্ৰহ কৰি যোৱাৰ আগত দৰজাখন বন্ধ কৰি যাবা এই বাক্যটো আমি কেনেদৰে ক'ব পাৰোঁ অনুগ্ৰহ কৰি যোৱাৰ আগত দৰজাখন বন্ধ কৰি যাবা বুলি কওঁতে আমি ক'ব পাৰোঁ যে please lock the door before leaving মানে যোৱাৰ আগত দৰজাখন বন্ধ কৰি যাবা কেতিয়াবা আমি আমাৰ বন্ধু বান্ধৱক সুধিব লগা হয় যে ইয়াৰ পৰা আগলৈ কি কৰিবা ধৰক তেওঁৰ লগত কিবা এটা ঘটনা হৈ গ'ল ঘটনাটো হৈ যোৱাৰ পিছত তেখেতক মই সুধিছো এতিয়া আৰু কি কৰিবা এতিয়া ইয়াৰ পৰা আগলৈ কি কৰিবা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে what will you do beyond it তুমি ইয়াৰ আগলৈ কি কৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো what will you do beyond it ইয়াৰ আগলৈ কি কৰিবা তাৰ উত্তৰ হিচাপে ধৰক মই আপোনাক কৈছো যে আপুনি ইমাজিন কৰিব নোৱাৰে মই কি কৰিব পাৰোঁ you can't imagine মানে হল আপুনি ইমাজিন কৰিব নোৱাৰে what I can do beyond it মানে আপুনি ইমাজিন কৰিব নোৱাৰে মই ইয়াৰ পৰা আগলৈ কি কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰোঁ আপোনাৰ লগত মোক যাবলৈ দিবনে আমি কেতিয়াবা এনে ধৰণৰ বাক্যও ক'ব লগা হয় আপোনাৰ লগত মোক যাবলৈ দিবনে এই বাক্যটো আমি ইংৰাজীত ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ যে will you let me go with you আপোনাৰ লগত মোক যাবলৈ দিবনে ধৰক মই যদি ক'ব বিচাৰোঁ যে মই তোমাক তাইৰ লগত কথা পাতিব দিম তেতিয়া মই কেনে ধৰণে ক'ম মই তোমাক দিম বুলি কওঁতে এলাউ কৰাৰ কাৰণে আমি let ব্যৱহাৰ কৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে I will let you talk to her মই তাইৰ লগত তোমাক কথা পাতিব দিম কেতিয়াবা আমি আমাৰ ঘৰত থকা সৰু ল'ৰা-ছোৱালীক ক'ব লগা হয় যে দুষ্ট নহবা দুষ্টামি নকৰিবা এনে ধৰণে ক'ব লগা হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে don't be naughty দুষ্ট নহবা বা দুষ্টালি নকৰিবা এনে ধৰণে আমি ক'ব পাৰোঁ বা কেতিয়াবা আমি ক'ব লগা হয় যে মই একদম এক্সাইটেড হৈ আহিছো ধৰক আপুনি মোক কিবা এটা ঘটনাৰ বিষয়ে কৈ আছে আপুনি মোক কিবা এটা দেখাম বুলি কৈ আছে দেখুৱা নাই আপুনি মোৰ এক্সাইটমেন্ট বঢ়াই আছে তেতিয়া মই আপোনাক কৈছো যে মই এক্সাইটেড হৈ আহিছো তেতিয়া মই বাক্যটো ক'ব পাৰোঁ যে I am getting
excited, I am getting excited, বা I am getting hungry আপোনালোকে ক'ব পাৰে, I am getting tired ক'ব পাৰে, I am getting bored ক'ব পাৰে, আপোনালোকৰ যি হৈ আহিছে তাৰ বিষয়ে আপোনালোকে I am getting অৰ পিছত ব্যৱহাৰ কৰিব পাৰে। আমি কেতিয়াবা এনে ধৰণে ক'ব লগা হয় যে তাই ঘৰত থাকিব পাৰে। আপুনি মোক সুধিলে যে তাই ক'ত আছে, মই আপোনাক কৈছো যে তাই ঘৰত থাকিব পাৰে। তাই ঘৰত থাকিব পাৰে বুলি কওঁতে আমি ক'ব পাৰো she could be at home, she could be at home, তাই ঘৰত থাকিব পাৰে। কেতিয়াবা আমি এনে ধৰণেও ক'ব লগা হয় যে হি এই ভুলটো কৰিছিল, হি এই ভুলটো কৰিছিল। আমি নিৰ্দিষ্ট এটা মিষ্টেকৰ কথা কৈছো, এই নিৰ্দিষ্ট মিষ্টেকটো হিয়ে কৰিছিল বা হি কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে he made the mistake, he made the mistake। আপোনালোকে ভুল কৰাৰ কাৰণে কেতিয়াও do বা did নলগাব, আপোনালোকে ব্যৱহাৰ কৰিব made। আমি ক'ব লাগিব he made the mistake। মই তাইক বুজাইছিলো, মই তাইক বুজাইছিলো, মই তাইক বুজাইছিলো বুলি কওঁতে আমি কেনে ধৰণে ক'ব পাৰো? আমি বাক্যটো ক'ব পাৰো যে I made her understand, I made her understand। যেতিয়া আমি কাৰোবাক বুজাও বা বুজাইছিলো বা বুজাম বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি understandৰ আগত make verb টো ব্যৱহাৰ কৰিব। ঠিক তেনে ধৰণে কেতিয়াবা আমি ক'ব লগা হয় যে মোক ইগনোৰ কৰা বন্ধ কৰা, মোক ইগনোৰ কৰা বন্ধ কৰা। এটা এটা খুব কমন সেন্টেন্স হয়, আমাৰ কনভাৰসেশনৰ মাজত প্ৰায় ইউজ হৈ থাকে। মোক ইগনোৰ কৰা বন্ধ কৰা বা মোলৈ ফোন কৰা বন্ধ কৰা, এনে ধৰণে কিছুমান বাক্য ক'ব লগা হয়। এই বাক্যবোৰ যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো প্লিজ ষ্টপ ইগনোৰিং মি, প্লিজ ষ্টপ ইগনোৰিং মি। অনুগ্ৰহ কৰি মোক ইগনোৰ কৰা বন্ধ কৰা, এনে ধৰণে ক'বলৈ যাওঁতে আমি প্লিজ ষ্টপ ইগনোৰিং মি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো। কেতিয়াবা আমি আমাৰ কনভাৰসেশনৰ মাজত এনে ধৰণে ক'ব লগা হয় যে অনুগ্ৰহ কৰি ইয়াত থু নেপেলাবা, অনুগ্ৰহ কৰি ইয়াত থু নেপেলাবা। এই বাক্যটো আমি কেনেদৰে ক'ব পাৰো? আমি ক'ব পাৰো যে প্লিজ ডোন্ট স্পিড হিয়াৰ, প্লিজ ডোন্ট স্পিড হিয়াৰ। স্পিড মানে হ'ল থু পেলোৱা। সো আমি ক'লো যে প্লিজ ডোন্ট স্পিড হিয়াৰ, অনুগ্ৰহ কৰি ইয়াত থুই নেপেলাবা। কেতিয়াবা আমি এনে ধৰণৰ বাক্যও ক'ব লগা হয় যে তুমি আজিকালি পলম হ'ব লৈছা, তুমি আজিকালি লেট হৈ আহিছা। সদায় ধৰক আপুনি অফিচলৈ লেটকৈ আহে, কলেজলৈ লেটকৈ আহে, আপোনাৰ অফিচৰ বছ বা আপোনাৰ কলেজৰ লেকচাৰাৰ কোনোবা এজনে কৈছে যে তুমি আজিকালি পলম হৈ আহিছা। পলম হৈ আহিছা বুলি কওঁতে আমি কেনে ধৰণে ক'ম? আমি ক'ব পাৰো যে you are being late nowadays, you are being late nowadays। তুমি আজিকালি পলম হৈ আহিছা, তুমি পলম হৈছা। তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো you are being late nowadays। এনে ধৰণে আমি ক'ব পাৰো। বা কোনোবা এজন ল'ৰাৰ কথা আমি যদি ক'ব লগা হয় যে সি আজিকালি হট হৈছে, আজিকালি হট হৈছে মানে হট হোৱা অৱস্থাটোলৈ আহি আছে, তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে he is being honest nowadays, he is being honest nowadays। সি আজিকালি হট হৈছে। এনে ধৰণে আমি being বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো। আমি আমাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীক ক'ব লগা হয় যে সদায় ৰাস্তাৰ কাষত খোজ কাঢ়িবা, সদায় ৰাস্তাৰ কাষত খোজ কাঢ়িবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে always walk alongside the road, always walk alongside the road। সদায় ৰাস্তাৰ কাষত খোজ কাঢ়িবা। এনে ধৰণৰ বাক্য আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত ব্যৱহাৰ কৰিব পাৰে। ঠিক তেনেধৰণে আমি যদি কওঁ যে এইটো টেবুলত ৰাখা, এইটো টেবুলত থোৱা বা ৰাখা বুলি কওঁতে ধৰক আপুনি আপোনাৰ ছোৱালীজনী বা ল'ৰাজনক ক'লে যে এইটো টেবুলত ৰাখি দিয়া, তেতিয়া আপুনি কি ক'ব? আপুনি ক'ব পাৰে যে keep it on the table, keep it on the table। এইটো টেবুলত ৰাখি দিয়া। কেতিয়াবা আমাক আমাৰ মায়ে কয় যে বিছনাখন ঠিক কৰা, বিছনাখন ঠিক কৰা মানে কম্বলখন জাপা, বেডশ্বীটখন ঠিক কৰা, এনে ধৰণে কয়। এই বিছনাখন ঠিক কৰা বুলি কওঁতে আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰো, সেই বা এটা বাক্য ব্যৱহাৰ কৰিব পাৰো। সেই বাক্যটো হ'ল মেক ইউৰ বেড, মেক ইউৰ বেড মানে হ'ল তোমাৰ বিছনা ঠিক কৰা। ঠিক তেনেধৰণে কেতিয়াবা আমি ক'ব লগা হয় যে পৰ্দাখন খুলি দিয়া, পৰ্দাখন খুলি দিয়া, পৰ্দাখন খুলি দিয়া বুলি কওঁতে আমি এটা বাক্য ব্যৱহাৰ কৰিব পাৰো। সেই বাক্যটো হ'ল মই ক'ব পাৰো যে draw back the curtain, draw back the curtain। আমি কেতিয়াবা ক'ব লগা হয় যে ফ্লোৰখন সাফ কৰি পেলোৱা, সাফ কৰি পেলোৱা। এই পেলোৱা ৱৰ্ডটো আমি লাষ্টত ব্যৱহাৰ কৰোঁ। মই ক'লো যে ফ্লোৰখন সাফ কৰি পেলোৱা, তেতিয়া আমি ক'ব পাৰোঁ যে মুভ আপ দ্য ফ্লোৰ, মুভ আপ দ্য ফ্লোৰ। এই পেলোৱা ৱৰ্ডটো থকাৰ কাৰণে আমি মুভৰ লগত আপ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ। আমি ক'লো যে মুভ আপ দ্য ফ্লোৰ। কেতিয়াবা আমি ক'ব লগা হয় যে অনুগ্ৰহ কৰি চিঠিখন পঢ়ি দিয়া, অনুগ্ৰহ কৰি চিঠিখন পঢ়ি দিয়া, অনুগ্ৰহ কৰি চিঠিখন পঢ়ি দিয়া মানে অকণমান ডাঙৰকৈ পঢ়ি দিয়া, ময়ো শুনিম, তেনেধৰণে কোৱা হয়। তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ যে প্লিজ ৰিড আউট দ্য লেটাৰ, প্লিজ ৰিড আউট দ্য লেটাৰ। অনুগ্ৰহ কৰি চিঠিখন পঢ়ি দিয়া। বা কেতিয়াবা আমি ক'ব লগা হয় যে মই তাইৰ গান গোৱাটো ভাল পাওঁ, তাইৰ গান গোৱাটো পচন্দ কৰোঁ, এনেধৰণে যদি আমি ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰোঁ আই লাইক হাৰ ছিংগিং, আই লাইক হাৰ ছিংগিং। মই তাইৰ গান গোৱাটো পচন্দ কৰোঁ। হাৰ ছিং আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমি ক'ব লাগিব হাৰ ছিংগিং। মই তোমাৰ সং ভাল পাওঁ, মই তোমাৰ সং ভাল পাওঁ মানে মই তোমাৰ সংগত থাকি উপভোগ কৰোঁ, এনেধৰণে ভাল পাওঁ বা উপভোগ কৰোঁ, এনেধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ যে আই এনজয় ইয়ৰ কোম্পেনী, আই এনজয় ইয়ৰ কোম্পেনী। মই তোমাৰ কোম্পেনী উপভোগ কৰোঁ বা ভাল পাওঁ, এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। বা আমি এটা লাষ্ট বাক্য ক'ব পাৰোঁ যে
আপুনি এই বাক্যবোৰ আপোনাৰ কনভাৰসেচনত ব্যৱহাৰ কৰিবনে আপুনি এই বাক্যবোৰ আপোনাৰ কনভাৰসেচনত ব্যৱহাৰ কৰিবনে তেতিয়া আমি বাক্যটো ক'ব পাৰো যে will you use this sentence as in your conversation will you use this sentence as in your conversation আপুনি আপোনাৰ কনভাৰসেচনত এই বাক্যবোৰ ব্যৱহাৰ কৰিবনে যদি কৰিব প্লিজ কমেন্ট বক্সত আপোনালোকে yes লিখিবলৈ সমলি নাপাহৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে